আকৌ নিৰ্বাচনলৈ সাজু হাগ্ৰামা আকৌ ৰৌতা আৰু কাজলগাঁও দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰে হ'ব নেকি বিপিএফৰ মিত্ৰতা কি পৰিকল্পনা হাগ্ৰামাৰ 5 বছৰ বাহিৰত থকাৰ পিছত আকৌ কুকৰাঝাৰ দখল কৰিলে হাগ্ৰামাৰ বিপিএফে 5 অক্টোবৰত দ্বিতীয় ইনিংছৰ প্ৰথম বৰ্ষ অতিক্ৰম কৰিব হাগ্ৰামা চৰকাৰে পিছে চৰকাৰৰ প্ৰথম বাৰ্ষিকী ক'ত কিদৰে পালন কৰিব বিপিএফে বুধবাৰে বাক্সাত হোৱা দলৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত 5 অক্টোবৰটো 1 year completion হ'ব তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয়লৈও আলোচনা কৰিছে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব লগতে বিটিচি হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব ইফালে চৰকাৰ পৰিচালনাৰ সমান্তৰালভাৱে আন এক নিৰ্বাচনলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰী বিটিচিৰ পৰিষদীয় সমষ্টি ৰৌতা আৰু কাজলগাঁৱত হ'ব উপ নিৰ্বাচন দুই পৰিষদীয় সমষ্টি পুনৰ দখলৰ বাবে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হ'ল দলীয় গুৰুত্বপূৰ্ণ বৈঠকত কাজলগাঁও বিটিচি সমষ্টি আৰু ৰৌতা বিটিচি সমষ্টি ইয়াতে আমাৰ দুইজনৰ এজনটো এমএলএ এজনটো মন্ত্ৰী হৈ গ'ল তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি ক'ম এইটো বাই ইলেকশ্যন হ'ব কাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টি বিপিএফ পৰাই হ'ব যিটো বিপিএফ আছিল এইটো বিপিএফ পৰাই হ'ব ইফালে দিছপুৰৰ সমান্তৰালভাৱে কোকৰাঝাৰত বিজেপিৰ সৈতে সম্পৰ্ক অটুট ৰখাৰ পৰিকল্পনা হাগ্ৰামাৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দিষ্ট বিটিচিৰ 5 জিলাৰ ভূমি উপদেষ্টা সমিতিত বিজেপিৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাটো সিদ্ধান্ত লোৱা হ'ল বৈঠকত আমাৰ বিটিচি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম আৰু ঠিক তেনেকুৱা ST বৰ্ড আমাৰ বিটিচি লেভেলৰ সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত ST বৰ্ড থাকে ইয়াতেও বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ মুঠতে বিটিচিত যাতে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণ সজাগ হাগ্ৰামা মহিলাৰী পিছে এই ধাৰা অটুট ৰখাত হাগ্ৰামা কিমান সফল হয় সেয়া হ'ব লক্ষণীয় মুছলপুৰৰ পৰা মানৱ চক্ৰৱৰ্তীৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24